সুখ বা সন্তুষ্টিৰ ধাৰণাটো সকলোৰে বাবে বেলেগ বেলেগ। কোনোবাই যদি শীত-তাপ নিয়ন্ত্ৰিত বন্ধ কোঠাত বিলাসী জীৱন কটোৱাটোকে সুখ বুলি ভাবে, আন কোনোবাই আকৌ তেনে বিলাসিতাক ভৰিৰে ঠেলি দি দৰিদ্ৰ ভোকাতুৰজনৰ দুখ উপশমৰ বাবে ৰ'দ বৰষুণ নেওচি কাম কৰিহে প্ৰকৃত সুখৰ সন্ধান পায়। সম্পূৰ্ণ অকলশৰে থাকিও কাৰোবাৰ মন ভৰি থাকিব পাৰে, আনহাতে নিজৰ প্ৰণয় প্ৰাৰ্থী নাইবা জীৱনসংগীজনৰ কাষত থাকিও কোনোবাই অসহায় নিসংগতা বোধ কৰিব পাৰে। গতিকে বন্ধুসকল, আহকচোন আজি আমি প্ৰকৃত সুখৰ সন্ধানত কাম কৰা এচাম মানুহৰ কাহিনীৰে ৰচিত এখন উপন্যাসৰ বিষয়ে কথা পাতোঁ। সেইখন হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ চাহেবপুৰাৰ বৰষুণ। নমস্কাৰ বন্ধুসকল, মই হোমেনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কিতাপ দ্য আছামিজ বুক টিউবাৰলৈ। এই চেনেলটোত আমি ভিন্ন স্বাদৰ গ্ৰন্থসমূহৰ বিষয়ে কথা পাতোঁ, লগতে একোটাকৈ ফকৰা যোজনাৰ বিষয়েও আলোচনা কৰোঁ। উপন্যাসখনৰ কথা বাৰু পাতিমেই, কিন্তু তাৰ আগতে আমি উপন্যাসখনৰ বিষয়ে দুটামান প্ৰাথমিক তথ্য জানি লওঁ। বনলতা প্ৰকাশনৰ দ্বাৰা চাহেবপুৰাৰ বৰষুণৰ প্ৰথম প্ৰকাশ হৈছিল ফেব্ৰুৱাৰী 2003 আৰু মোৰ হাতত থকা এই কপিটোৰ প্ৰকাশ ডিচেম্বৰ 2015। এইটো হৈছে কিতাপখনৰ চতুৰ্দশ প্ৰকাশ বা 14 নং প্ৰকাশ। প্ৰকাশৰ সংখ্যা দেখি কিতাপখন কিমান জনপ্ৰিয় সেই কথা অনুমান কৰিব পাৰি। চতুৰ্দশ প্ৰকাশৰ সময়ত কিতাপখনৰ মূল্য আছিল 100 টকা আৰু ইয়াৰ মুঠ পৃষ্ঠাৰ সংখ্যা 160। হৃদয়ক বিজ্ঞাপন, নাহৰৰ নিৰিবিলিছা, কাঞ্চন, নীল প্ৰজাপতি আদি জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা অনুৰাধা শৰ্মা পূজাৰীৰ এখন অন্যতম উপন্যাস হৈছে চাহেবপুৰাৰ বৰষুণ। পেছাত এগৰাকী সাংবাদিক শৰ্মা পূজাৰীয়ে এই উপন্যাসখনৰ বাবে 2003 বৰ্ষত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা অসমীয়া ভাষাত ৰচিত শ্ৰেষ্ঠ মৌলিক উপন্যাসৰ বাবে লাভ কৰে। বন্ধুসকল, এইখিনিতে এটা সৰু অনুৰোধ, আমাৰ ভিডিঅ'টি চাই যদি আপোনাৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবটো কৰিবই লাগিব, আৰু লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে আমি দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায়। আৰু এটা কথা আছে যে ভাল বস্তু ভগাই ল'ব লাগে। আমাৰ ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দুবছৰ আমেৰিকাত কৰ্মৰত হৈ উভতি অহা প্ৰান্তিক বৰুৱাই 16 দিন পিছত বিয়া হ'বলগীয়া তেওঁৰ প্ৰেমিকা ছ'চিয়েল ৱৰ্কছৰ ফাইনেল ইয়াৰৰ পৰীক্ষা দিয়া বৰ্ষা দুৱৰাৰ লগত ৰেলেৰে অসমলৈ উভতি আহি আছে। উভতনি যাত্ৰাত বৰ্ষাই প্ৰান্তিকৰ ব্যৱহাৰত পাৰ্থক্য অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বিদেশলৈ যোৱাৰ পূৰ্বে লগ পোৱা স্বদেশপ্ৰেমী সেই প্ৰান্তিকে বিদেশৰ পৰা উভতি আহি নিজৰ দেশখনক অপৰিষ্কাৰ বা বীজাণুৰ ভঁৰাল বুলি গণ্য কৰি শীঘ্ৰে বিদেশলৈ উভতি যাবলৈ উত্ৰাৱল হৈ উঠে। প্ৰান্তিকৰ লগত কথা বতৰা পাতি বৰ্ষাই আৱিষ্কাৰ কৰিলে যে যদিও শিক্ষিত হৈছে তথাপি কিন্তু প্ৰান্তিকৰ মনটো দেউতাকহঁতৰ দৰে নাৰীক দমন কৰি ৰাখিব খোজা পুৰুষতান্ত্ৰিক মনোভাৱেৰে ভৰি আছে। অসম অভিমুখী ট্ৰেইনখন বিহাৰৰ চাহেবপুৰা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে কেৱল সন্মুখৰ ডবাকেইটাৰহে ক্ষতি হয়। কেটাৰিঙৰ পৰা গম পায় যে লাইন ক্লিয়াৰ নোহোৱালৈকে অন্ততঃ 8-9 ঘণ্টা সময় ট্ৰেইনখন যাব নোৱাৰে। এনেতে বৰ্ষাহঁতৰ কম্পাৰ্টমেণ্টৰ দুৱাৰৰ সন্মুখত এজন মানুহে পানী বিচাৰি উপস্থিত হ'লে। বৰ্ষাই দুৱাৰখন খুলি মানুহজনক পানী দিব খোজোতেই ভিতৰত থকা অন্য এজন মানুহে বৰ্ষাক প্ৰায় ধমক দি দুৱাৰখন বন্ধ কৰি দিলে। পানী বিচাৰি অহা মানুহজন বিফল মনোৰথ হৈ ঘূৰি গুচি গ'ল। কথাটোৱে বৰ্ষাক বৰ দুখ দিলে। সেয়েহে প্ৰান্তিকৰ বাধা স্বত্বেও লগত থকা তেওঁলোকৰ পানী বটল দুটা মানুহজনক বিচাৰি দি থৈ আহিবলৈ বৰ্ষাই নিজৰ বাৰ্থটোৰ পৰা ওলাই গ'ল। প্ৰায় আধা ঘণ্টা বিচাৰি শেষত গৈ মানুহজনক ট্ৰেইনৰ সন্মুখৰ ভাগত পাই বটল দুটা দিলে। মানুহজনৰ লগত চিনাকি হৈ বৰ্ষাই গম পালে যে মানুহজনৰ নাম শেখৰ হুছেইন। প্ৰায় 12 বছৰ আমেৰিকাত কৰ্মৰত হৈ তাৰ পৰা ঘূৰি আহি ভাৰতত যোৱা 7 বছৰে ইনচাইট নামৰ এটা NGO খুলি তেওঁ সমাজ সেৱাৰ কাম কৰি আছে। উৎসাহিত হৈ বৰ্ষাই হুছেইনক প্ৰান্তিকৰ লগত চিনাকি হ'বলৈ তেওঁলোকৰ কম্পাৰ্টমেণ্টলৈ মাতি লৈ আহে। পিছে প্ৰান্তিকে ৰাতিপুৱাৰে পৰা অচিনাকি মানুহ এজনৰ পিছত ঘূৰি ফুৰা বুলি বৰ্ষাক হুছেইনৰ সন্মুখতেই কটু সমালোচনা কৰে। হুছেইনে প্ৰান্তিকহঁতক তেওঁলোকৰ কেম্পলৈ যাবলৈ প্ৰস্তাৱ দিয়ে। 8-9 ঘণ্টা ট্ৰেইনত বহি থকাতকৈ কেম্পলৈকে যাওঁ ব'লা বুলি লগ ধৰিও বৰ্ষায়ো প্ৰান্তিকক লগ ধৰিলে। পিছে অনেক যুক্তি অনেক তৰ্ক বিতৰ্কৰ পিছতো প্ৰান্তিকক সন্মান কৰিব নোৱাৰি বৰ্ষাই অকলেই হুছেইনৰ লগত তেওঁলোকৰ কেম্পটোলৈ গুচি গ'ল। কেম্পলৈ গৈ
বৰ্ষাই স্বেচ্ছাসেৱী সংগঠনটোৰ কাম কাজ আৰু শেখৰ হুছেইনৰ কথা বতৰাত মুগ্ধ হ'ল। বেছ কিছু সময় কেম্পতে জিৰাই হতাই ট্ৰেইন চলাৰ প্ৰায় আধা ঘণ্টামান আগত বৰষা আহি ট্ৰেইন পালেহি। প্ৰান্তিকৰ কাষতে বহিল আৰু প্ৰান্তিকে বৰষাক হাতত ধৰি জোৰেৰে বাহিৰলৈ উলিয়াই নি ভৱিষ্যতে তোমাক ইমান স্বাধীনতা দিয়া নহ'ব বুলি কৈ বৰষাক নিজকে শুধৰাবলৈ সকীয়াই দিল। যিটো ঘটনাই প্ৰান্তিকৰ কঠোৰ বাক্যবানে প্ৰান্তিকৰ ভিতৰত থকা খঙাল দমনকাৰী যিটো স্বৰূপ, সেই স্বৰূপটো বৰষাৰ আগত দাঙি ধৰিলে। প্ৰান্তিকৰ পত্নী হ'লে যে গোটেই জীৱন আজ্ঞাবাহী বৃত্তৰ দৰে বন্দী হৈ থাকিব লাগিব, সেই কথা বৰষাই বুজি পালে। সেয়েহে চাহেবপুৰতে থাকি যাওঁ বুলি বৰষাই ট্ৰেইনৰ পৰা নামি দিলে। ট্ৰেইন গুচি গ'ল, কিন্তু বৰষা চাহেবপুৰতে থাকি গ'ল। ইনচাইড নামৰ সংগঠনটোৰ কাম কাজত বৰষা জড়িত হৈ পৰিল। লগ পালে ৰাখী ভাটনাগৰ, সঞ্জীৱ দাস, বিদ্যায়ংগাৰ ইত্যাদি ব্যক্তিত্বসম্পন্ন সহকৰ্মীসকলক। আৰু বৰষাৰ বিয়াৰ বাবে নিৰ্দিষ্ট হৈ থকা দিনটোত বৰষাৰ ভনীয়েক বন্যা আৰু প্ৰান্তিকৰ বিয়া হৈ গ'ল। ৰ'দ বৰষুণ সকলো সহ্য কৰি বৰষাই চাহেবপুৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ উন্নয়নৰ বাবে লোৱা প্ৰজেক্টৰ অংশীদাৰ হৈ পৰিল। মনৰ সন্তুষ্টিৰ বাবেই নেকি 16 কিলোমিটাৰ বাট খোজেৰে অহা যোৱা কৰিও বৰষাই কিন্তু অকণো বিৰক্তি অনুভৱ কৰা নাছিল। সঞ্জীৱ নামৰ সহকৰ্মীজনৰ লগত বৰষাৰ চিন্তাবোৰ মিলে। লাহে লাহে ইজন সিজনৰ প্ৰয়োজন হৈ পৰে। বিচাৰি থকাখিনি কিজানি ইজনে সিজনৰ মাজতে বিচাৰি পায়। লাহে লাহে মেচুত ইনচাইডে এটা প্ৰজেক্ট সম্পূৰ্ণ কৰিলে। এইবাৰ তেওঁলোকে অসমৰ মাজুলীলৈ আহে। মাজুলীলৈ আহি সঞ্জীৱ, ৰাখী, বৰষা, হুছেইন আদি সকলোৱে মাজুলীৰ অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰিবলৈ যত্নপৰ হয়। গাঁওবাসীয়েও তেওঁলোকক যথেষ্ট সঁহাৰি জনায়। অৱহেলিত হৈ পৰা হস্ততাঁত শিল্প বা মৃৎশিল্পজাত সামগ্ৰীসমূহৰ চাহিদা বৃদ্ধি কৰি কেনেকৈ বজাৰলৈ উলিয়াই পঠিয়াব পাৰি সেই বাট তেওঁলোকে দেখুৱাই দিলে। গাঁৱৰ মানুহবোৰেও এইবোৰ কামত সন্তুষ্ট হৈ ইনচাইডক ইমানেই মৰম যাচিলে যে হুছেইনহঁত অভিভূত হৈ পৰিল। অৱহেলিত হৈ পৰা হস্ততাঁত শিল্প বা মৃৎশিল্পজাত সামগ্ৰীসমূহৰ চাহিদা বৃদ্ধি কৰি কেনেকৈ বজাৰলৈ উলিয়াই পঠিয়াব পাৰি সেই বাট তেওঁলোকে দেখুৱাই দিলে। গাঁৱৰ মানুহবোৰেও এইবোৰ কামত সন্তুষ্ট হৈ ইনচাইডক ইমানেই মৰম যাচিলে যে হুছেইনহঁত অভিভূত হৈ পৰিল। মাজুলীৰ গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰি সঞ্জীৱহঁতে কম খৰচী পৰিকল্পনা যুগুত কৰে। পিছে ইনচাইডৰ এই উন্নয়নমূলক কাম কাজসমূহ স্থানীয় মন্ত্ৰী, MLA বা ঠিকাদাৰসমূহৰ চকুত পৰে। ইমান দিনে যিবোৰ সমস্যা পুহি ৰাখি সিহঁতে টকা ঘটি আছিল, সেই সমস্যাবোৰ ইনচাইডে সমাধান কৰিবলৈ ওলোৱা দেখি সিহঁতৰ চকুত টোপনি নাইকিয়া হ'ল। বন্দুকধাৰী যুৱকে আহি সঞ্জীৱহঁতক ভাবুকি দিলেহি। সঞ্জীৱে ওলোটাই যুক্তিৰে প্ৰত্যুত্তৰ দিছিল যদিও সেই যুৱকসকলে সঞ্জীৱৰ কথা নুশুনি দ্বীপটো এৰি যাবলৈ, মাজুলী এৰি যাবলৈ ওলোটাই ভাবুকিহে প্ৰদান কৰিলে। অৱশ্যে শেখৰ হুছেইনে এইবোৰ কথাক ইমান গুৰুত্ব দি লোৱা নাছিল। তেওঁ ভাবিছিল যে সোনকালে এইবোৰ কথা সকলোৱে বুজি পাব। পিছে নভবাকৈতো বহু কথা ঘটি যায়। এদিন পুৱাই ওলাই যোৱা সঞ্জীৱ ৰাতি 2 বজালৈকে উভতি নাহিল। বিচাৰ খোচাৰ চলিল। হত্যা কৰি টুকুৰা টুকুৰকৈ পেলাই থৈ যোৱা সঞ্জীৱৰ মৃতদেহটো উদ্ধাৰ হ'ল। ৰাখীহঁতকে ধৰি গোটেই গাঁওখনে সুৰাও সুৰে কান্দিলে। কিন্তু বৰষাই কান্দিব নোৱাৰিলে। শোকত যেন বৰষা বোবা হৈ গ'ল। সঞ্জীৱৰ ছায়াই যে বৰষাক সকলোখিনি আৱৰি আছিল, সেই কথা বাৰুকৈ উপলব্ধি কৰিলে। সঞ্জীৱৰ প্ৰতিটো স্পৰ্শ, প্ৰত্যেকটো কথা, প্ৰত্যেকটো শব্দ বৰষাৰ মনলৈ আহিল। আৰু সঞ্জীৱৰ সোঁৱৰণতে সঞ্জীৱৰ স্মৃতি বুকুত বান্ধি ইনচাইডৰ হৈ মাজুলীতে কাম কৰি ৰৈ যাবলৈ হুছেইনৰ পৰা অনুমতি বিচাৰিলে। সংক্ষেপতে এয়াই চাহেবপুৰৰ বৰষুণৰ কাহিনী। কিন্তু বৰষাৰ জীৱনৰ কাহিনী। বিনোদিনীৰ পুত্ৰ সঞ্জীৱ, অকালতে প্ৰেমিকাক হেৰুৱাই মানৱ প্ৰেমত পৰা শেখৰ হুছেইন, ঘৰ পৰিয়াল সকলো ত্যাগ কৰি ওলাই অহা ৰাখী ভাটনাগৰ, বিদ্যায়ংগাৰৰ লগতে মেচুৰ পাৰৰ অলেখ চৰিত্ৰ আৰু মাজুলীৰ ধনীৰাম দেহিৰামহঁতৰ বিষাদৰ বতৰা পাবলৈ হ'লে আপোনালোকে পঢ়িব লাগিব চাহেবপুৰৰ বৰষুণ। উপন্যাসখনৰ চৰিত্ৰসমূহৰ উপস্থাপন মন চুই যোৱা। বিশেষকৈ হুছেইন, বৰষা বা ৰাখীহঁতৰ চৰিত্ৰ অংকন কৰোঁতে লেখিকাই বিশেষ পাৰ্গতালিৰ পৰিচয় দিছে। মাজুলীৰ মানুহৰ যিকেইটা চৰিত্ৰ অংকন কৰিছে, তাৰ মাজত মাজুলীৰ একোজন অসমীয়া মানুহক আমি অবিকলভাৱে বিচাৰি পাওঁ। চাহেবপুৰৰ বৰষুণৰ ভাল লগা দিশৰ কথা ক'বলৈ গ'লে প্ৰথমেই ক'ব লাগিব লেখিকাই কৰা হৃদয়স্পৰ্শী বৰ্ণনা আৰু ইয়াৰ সহজ সৰল ভাষা। প্ৰত্যেকটো চৰিত্ৰই
আপুনি যেতিয়া উপন্যাসখন পঢ়িব তেতিয়া প্ৰত্যেকটো চৰিত্ৰই আপোনাক প্ৰভাৱ পেলাব আৰু চৰিত্ৰসমূহৰ মুখত এনে কিছুমান সংলাপ দিছে যিবোৰ আপোনাক বহু দেৰিলৈকে ভাবুক কৰি ৰাখিব আপুনি ভাবিবলৈ বাধ্য হ'ব আচলতে আমি জীৱনটোত কিহৰ পিছত দৌৰি আছোঁ আৰু এই যে দৌৰি আছোঁ তাৰ বিনিময়ত আমি পাইছোঁ কি মূল কথাত উপন্যাসখনৰ কাহিনীটোক যদি এক মুহূৰ্তলৈ আমি একাষৰীয়া কৰি ৰাখোঁ তথাপিও কেৱল সংলাপসমূহক লৈয়ে কেৱল কথাসমূহক লৈয়ে পাঠকে বহু দেৰি ব্যস্ত হৈ থাকিব পাৰিব লগতে উপন্যাসখনৰ সামৰণি ঘটোৱাত লেখিকা পূৰা মাত্ৰাই সফল হৈছে বুলি আমি ক'বই লাগিব সঞ্জীৱ দাসৰ চৰিত্ৰটো যদি পাঠকে মন কৰে তেতিয়াহ'লে দেখিবলৈ পাব মাজুলীত আলফাহাটত প্ৰাণ আহুতি দিয়া গ্ৰামোন্নয়ন তথা সমাজকৰ্মী সঞ্জয় ঘোষৰ কিছু প্ৰভাৱ লেখিকাই সঞ্জীৱৰ চৰিত্ৰটোত পেলাবলৈ যত্ন কৰিছে অৱশ্যে যদিও লেখিকাই সঞ্জয় ঘোষক টানি আনিছে সঞ্জয় ঘোষৰ প্ৰসংগটো টানি আনিছে তথাপি কাহিনীত যেন সঞ্জয় ঘোষক কিছু অৱজ্ঞা কৰি বাকীবোৰক বেছি গুৰুত্ব দিলে তেনে যেন অনুভৱ হয় নহওক সকলোবোৰ দিশ মিলাই চালে আমি চাহেবপুৰৰ বৰষুণক এখন সফল উপন্যাস বুলিয়ে ক'ব পাৰোঁ লেখিকাৰ অসাধাৰণ বৰ্ণনাশৈলী কাহিনী তথা উপস্থাপনে চাহেবপুৰৰ বৰষুণক নিশ্চয়কৈ সৰ্বকালৰ এখন লেখত ল'বলগীয়া উপন্যাসৰ শাৰীতে থ'ব উপন্যাসখনৰ এটা সংলাপ কোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ প্ৰেমৰ পৰিধি নাথাকে সংজ্ঞা নাথাকে ই পানীৰ দৰে নাদত থলে নাদৰ আকাৰ লয় আৰু মহাসাগৰত থলে মহাসাগৰৰ ই পানীৰ দৰে স্বাধীন নিজ ইচ্ছামতে গতিপথ সলায় মানুহে বৰ ভুল কৰে প্ৰেমক হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰি পানীক জানো হাতৰ মুঠিত বন্দী কৰি ৰাখিব পাৰি আপুনিও ভুল নকৰিব এই উপন্যাসখন নপঢ়াকৈ থাকি আপুনি যদি এতিয়াও চাহেবপুৰৰ বৰষুণজাকত তিতা নাই তেনেহ'লে খুব সোনকালে তিতক আৰু তিতি কেনে পালে সেয়া মোক জনাবলৈ নাপাহৰিব কম শব্দৰ জৰিয়তে অধিক ভাৱ প্ৰকাশ কৰা বা জতুৱা ভাৱৰ যোগেদি মানুহৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰাত ফকৰা যোজনাসমূহৰ ভূমিকা অনবদ্য পিছে দুৰ্ভাগ্যজনকভাৱে আমাৰ নৱপ্ৰজন্মই ফকৰা যোজনাসমূহৰ ব্যৱহাৰ কৰিবলৈ এৰি দিয়া যেন পৰিলক্ষিত হয় সেয়েহে ফকৰা যোজনাসমূহ জীয়াই ৰখাৰ স্বাৰ্থত এয়া আমাৰ সামান্য প্ৰয়াস আজিৰ ফকৰা যোজনা ফাঁকি হৈছে মহন্তৰ চিন মাহনিত বুঢ়া গৰুৰ চিন ঘাঁহনিত আমি প্ৰায়ে মানুহৰ লগত কথা পাতি সেই কথা পাতোতে আমি ধৰি লওঁ যে মানুহজন ভাল নে বেয়া কিন্তু প্ৰকৃত পৰিচয়টো কামৰ সময়তহে পোৱা যায় যেনেদৰে ভৰপূৰভাৱে লাগি আছে মাহ হেদৰা তাৰ মাজেদি যাওঁতে আমাৰ সকলোৰে মাহ হেচৰা চিঙি খাবলৈ মন যাবই কিন্তু কাৰ মন নাযাব কোনে নিচিঙাকৈ থাকিব যিজন মানুহ সৎ যিজন মানুহ মহান সেইজনেহে অনুমতি নোলোৱাকৈ লোকৰ এচিৰা মাহ চিঙি নাখায় আৰু ঘাঁহনিত যেতিয়া গৰু চৰি থাকে তেতিয়া বুঢ়া গৰু সদায় কোমলীয়া ঘাঁহ বিচাৰি খায় তাৰমানে ঘাঁহনিত চৰি থাকোঁতে আমি ধৰিব পাৰোঁ যে এইটো গৰু বুঢ়া নে ডেকা যিদৰে আমি মাহনিত মহন্তৰ চিন উলিয়ালোঁ ঘাঁহনিত বুঢ়া গৰুৰ চিন উলিয়ালোঁ ঠিক তেনেদৰে মানুহৰ প্ৰকৃত পৰিচয় আমি কামতহে পাওঁ কথাৰে বা অন্য ধৰণে আমি মানুহৰ প্ৰকৃত পৰিচয় উদ্ঘাটন কৰিবলৈ সক্ষম নহওঁ এই ফকৰা যোজনা ফাঁকিয়ে এনে এটা বৃহৎ অৰ্থ প্ৰকাশ কৰিছে বন্ধুসকল আজিৰ ভিডিঅ'টি চাই আপোনাৰ কেনে অনুভৱ হ'ল সেই কথা জনাবলৈ নাপাহৰিব আপোনালোকৰ মন্তব্য তথা সঁহাৰি আমাৰ যাত্ৰাপথৰ নিৰ্ভৰযোগ্য সহযাত্ৰী তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টিৰ পৰা মই হোমেনে ইমানতে বিদায় মাগিছোঁ খুব সোনকালে আকৌ এখন গ্ৰন্থৰ বতৰালৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম তেতিয়ালৈকে কুশলে থাকক কিতাপ পঢ়ি থাকক